আসসালামু আলাইকুম। আজি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ পৰাঠা। অলপ ডিফাৰেণ্ট ষ্টাইল পৰাঠা হয় বা এইটো বাটাৰ নান বুলিও ক'ব পাৰি। এইটো পিনাট বাটাৰে মই বনাইছোঁ। কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। এইটো বহুত বেছি টেষ্টি ৰেচিপি হয়। আপোনালোকে যদি খোৱা নাই, ৰেচিপিটো বনোৱা নাই, আজিলৈ বনাই চাব এবাৰ। বহুত বেছি টেষ্টি লাগে খাবলৈ। বনাবলৈ এইটো প্ৰথমে লৈ ল'ম মই এক বাটি আটা বাচন এটাত লৈ লৈছোঁ আৰু ইয়াতে মই এড কৰিম বেকিং পাউডাৰ আধা চামুচ বেকিং পাউডাৰ লৈছোঁ আৰু অলপমান আধা চামুচকৈ কম নিমখ আৰু এক চামুচ সৰু চামুচৰ চেনি। ইয়াক এতিয়া মিলাই ল'ম চামুচ এখনেৰে। এতিয়া মিলাই লৈছোঁ আৰু ইয়াতে এতিয়া মই এড কৰিম 3 চামুচ তেল, ৰিফাইন তেল 3 চামুচ এড কৰিছোঁ আৰু এতিয়া চামুচখনেৰে ভালকৈ মিলাই লৈছোঁ। এতিয়া ইয়াত এড কৰিম মই দৈ। এইটো দৈৰে মাৰিম আটাটো, মুঠিম দৈৰে। ইয়াতে কোনো ধৰণৰ পানী মই ব্যৱহাৰ নকৰোঁ আৰু তেলো ব্যৱহাৰ নকৰোঁ আৰু গোটেইখিনি মই দৈৰে এইখিনি মঠি ল'ম আৰু ইয়াত পানী অলপো ইউজ নকৰাকৈ আটাখিনি মঠি ল'ম দৈৰে। তো এতিয়া আটাখিনি মঠা হৈ গ'ল মোৰ। ভালকৈ হাতেৰে ওপৰ তল কৰি পেলাই মঠি লৈছোঁ। এতিয়া গোল গোলকৈ এনেকৈ লাড়ু বনাই ল'ম। এনেকৈ হাতেৰে বেলি বেলি পেলাই এনেকৈ লাড়ু বনাই ল'ম। এতিয়া বেলনা আৰু এডাল লৈ পেলাই মই এতিয়া ৰুটি বনাই ল'ম। ৰুটি যেনেকৈ আমি বনাওঁ সৰু সৰুকৈ এনেকৈ বনাই পেলাই ইয়াতে মাজত দিম মই পিনাট বাটাৰ। এইটো বাটাৰটো খাবলৈ খুব বেছি টেষ্টি হয় আৰু হেল্ডিও হয় আৰু এনেকৈ মানে খাবলৈও খুব বেছি ভাল লাগে। তো আপোনালোকে যদি খোৱা নাই খাই চাব। এনেকৈ মাজত দি দিছোঁ। এইটো দি পেলাই ইয়াক এতিয়া ৰাউণ্ড কৰি দিম। এতিয়া ইয়াক ৰাউণ্ড কৰি দিছোঁ, কৰি পেলাই এতিয়া বেলি ল'ম ইয়াক। এতিয়া ৰুটি পৰাঠা বেলি লৈছোঁ মই। অলপ অলপ লাগি ধৰে, তাৰ কাৰণে অলপ আটা ইউজ কৰিব লাগে। অলপ অলপ আটা ইউজ কৰিলে তলত লাগি নধৰে, কাৰণ বাটাৰটো অলপ আঠালতীয়া হয়। তো এতিয়া আকৌ নেক্সট এটা লৈছোঁ, তাতেও ছেম এনেকৈ মাজত দি পেলাই বেলি লৈছোঁ। তো এনেকৈ মই গোটেইখিনি বনাই ল'ম। গোটেইখিনি পৰাঠা এনেকৈ বনাই ল'ম। অলপ অলপ ওলাই আহে, একো কথা নাই ওলাই আহিলেও। গোটেই মানে পৰাঠাটোত বাছ লাগিলেই হ'ল আৰু। তো এনেকৈ বাকী এইটোতো লৈছোঁ। লৈ পেলাই যিমানখিনি ডাঙৰ আপুনি পৰাঠা বনাব সিমান অনুযায়ী আপুনি বাটাৰ লগাব। বেছি লগালে আকৌ বেছিকৈ ওলাই আহিব। তো এনেকৈ মই লগাই লৈছোঁ। লগাই লৈ পেলাই বেলি বেলি লৈছোঁ। তেনেকৈ মই 2-3টা দেখুৱাইছোঁ। আপোনালোকে যদি খোৱা নাই বা ফাৰ্ষ্ট টাইম ৰেচিপি দেখিছে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এইটো ল'ৰা ছোৱালীৰ কাৰণে, সৰু ল'ৰা ছোৱালীৰ কাৰণে খুবেই বেছি ভাল, খুব হেল্ডি মানে ৰেচিপি হয় এইটো। তো এনেকৈ মই বনাই লৈছোঁ গোটেইকেইটা। দেখিছে বাটাৰবিলাক এনেকৈ লাগি লাগি ধৰিছে। যেনেকৈ দেখিবলৈ ভাল লাগিছে, খাবলৈ খুব বেছি টেষ্টি লাগে। তো ইয়াতে অলপ ঘি আৰু তেল মই মিক্স কৰি পেলাই লৈছোঁ। পেনটো গৰম হোৱাৰ লগে লগে। তো এনেকৈ মই এতিয়া ভাজি ল'ম। যেনেকৈ আমি ৰুটি বনাওঁ নৰ্মেলি, ঠিক তেনেকৈ একদম ইজিলি বনাই ল'ব পাৰি। তো এনেকৈ ওপৰেৰে অলপ ঘি দি দিছোঁ। তেনেকৈ মাজে সময়ে কেতিয়াবা খাব পাৰি আৰু খুব বেছি ভাল হয়। আৰু এইটো বাটাৰটোতো সকলোৱে জানে যে আমাৰ হেল্থৰ কাৰণে কিমান ভাল হয়। ওপৰেৰে এনেকৈ ধনিয়া আৰু জলকীয়া এনেকৈ চালাড আছিলে তাকে ওপৰেৰে ছটিয়াই দিছোঁ। যেনেকৈ আমি নান বনালে দিওঁ ঠিক তেনেকৈ। তো এইটো ডিফাৰেণ্ট ষ্টাইল নানো হয়, এক প্ৰকাৰৰ নান হয়। এইটো চাউথ ইণ্ডিয়ান ফালে এনেকৈ বনায়। তো চাউথ ইণ্ডিয়ান নান বুলিও কয়, যিহেতু আমাৰ অসমত এইবোৰ নাজানে সেইকাৰণে পৰাঠা বুলিয়ে কৈছোঁ। পৰাঠা বুলি ক'লে সকলোৱে জানিব ন, সকলোৱে পৰাঠা খায় যিহেতু। তো এনেকৈ বাকীখিনিও মই এনেকৈ বনাই পেলাই ওপৰত এনেকৈ দি দিছোঁ জলকীয়া আৰু ধনিয়াৰ চালাড। তো এনেকৈ বাকী গোটেইখিনি মই এনেকৈ বনাই ল'ম। তো এনেকৈ ভাজি লৈছোঁ। এইটো অলপ অলপ ঘি দিছোঁ, বাছ হৈ গৈছে। এতিয়া ইয়াৰ ওপৰতো দি দিম এনেকৈ দি দিছোঁ। তো হৈছে মোৰ অলমষ্ট ভজা গোটেইখিনি।
তো এইটোৱে আছিলে আজিৰ মোৰ ৰেচিপি আৰু এইটো বহুত বেছি টেষ্টি হয় খাবলৈ আৰু বা এইটো আপুনি চব্জিৰ লগতো খাব পাৰে যিকোনো বস্তুৰ লগত খাব পাৰে বেছি ভাল লাগে এইটো আৰু এনেও খাব পাৰি এনেও ইমান বেছি টেষ্টি লাগে মিঠা টেঙা জ্বলা গোটেইকেইটা টেষ্ট পায় ইয়াতে তো এয়া আছিলে মোৰ আজি ৰেচিপি চাব কেনেকুৱা লাগিছে জনাব আৰু আপোনাৰ যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত লগ পাম বাই